আগতে শুভমুক্তি কোনোবা গানৰ যদি শুভমুক্তি হৈ আছিলে এইটো বহুত মানে আনন্দৰ সংবাদ আমি আগৰ পৰা এনাউন্স কৰি থাকো যে কালি শুভমুক্তি হৈ আছে শুভমুক্তি এই গীতটো শুভমুক্তি হ'ল কিন্তু জুবিনদাৰ অবিহনেই হ'ল আৰু আমি বিচাৰো যে জুবিনদাতো আমাক চাই আছে এইটো আমাৰ বিশ্বাস গতিকে আজি জুবিন ক্ষেত্ৰত গানটো মুকলি কৰিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ গানটোৰ গীতটোৰ নাম হৈছে নাহৰ 2026 গীতটো কথা অসুৰ কৰিছে মুকুট কলিতা জিতেন দাই গোটেই গানটো ফাইনেন্স কৰিছে এভৰিথিং জিতেন দাই কৰিছে জিতেন কলিতা আমাৰ লগত আছে জিতেন দা আৰু আমাৰ ষ্টুডিঅ' টেম্পটেশ্যনত গানটো আমাৰ অনুপম দাৰ ষ্টুডিঅ'ত গানটো ৰেকৰ্ডিং হৈছে মই যেতিয়া গানটোৰ লিৰিক্সটো শুনিছোঁ তেতিয়া ডিচাইড কৰিছোঁ যে মানে ক'বলগীয়া একো নাই গানটো গাম বুলি আৰু গানটোৰ লিৰিক্সটো মানে এতিয়া মই গাব নোৱাৰোঁ কিন্তু কথাখিনি ক'ব পাৰোঁ গানটোৰ লিৰিক্সটো হ'ল ঐ নাহৰ ফুলাৰ বতৰ বুলি কোনে গাব মায়াবিনী ৰাতিৰ বুকুত বুলি কোনে গাব এইবেলি বহাগৰে গান তুমি নাথাকিলে জানা এই ফাগুন ভাগৰুৱা বহাগ যে হ'ব আধৰুৱা গতিকে আপোনালোকে বুজি পাইছে গানটোৰ মানে কি আৰু পিছত কি শব্দ হ'ব পাৰে কি লাইন হ'ব পাৰে গতিকে আমি আশা কৰিছোঁ গোটেই অসমবাসী ৰাইজ আমাৰ মৰমৰ জুবিনদাৰ কাৰণে গানটো আমি বনাইছোঁ গোটেই অসমবাসী ৰাইজ গানটো আদৰি ল'ব আৰু জুবিনদা অবিহনে আজি জুবিনদাৰ ওচৰতে আহি কিনে গানটো মানে শুভমুক্তি কৰিবলৈ বিচাৰিছিলোঁ আপোনালোকে আহিছে সকলোকে বহুত ধন্যবাদ আৰু মই এটা কথা ক'ব বিচাৰোঁ যে মইতো বেছিদিন হোৱা নাই অসমতে আহিছোঁ কিন্তু জুবিনদাৰ লগত এটা চৌল কানেকশ্যন আমাৰ চবৰে আছে যিটো মোৰো আছে সৰুৰ পৰা আছিলে আৰু মই কেতিয়াও ভবা নাছিলোঁ জুবিনদাক লগ পাম বুলি কেতিয়াবা তাতে মাতিব বুলি নিজকে বহুত মানে দুৰ্ভাগ্যৱান বুলি মনে হয় কাৰণ অসমতে যিমান আৰ্টিষ্ট আছে সৰু ডাঙৰ বুলি একো কথা নাই চবেই আৰ্টিষ্ট অসমতে যিমান আৰ্টিষ্ট আছে কম বেছি সকলোৱে জুবিনদাৰ লগত কাম কৰাৰ সুযোগটো পাইছে সেয়েহে নিজকে বহুত মানে আনলাকি বুলি মই ভাবোঁ কাৰণ জুবিনদাৰ লগত এটাই গান মোৰ হৈছে এইটো মোৰ ফাৰ্ষ্ট এণ্ড লাষ্ট এইটো এতিয়ালৈকে ৰিলিজ হোৱা নাই এইটো হ'ব এইটো চাগে কিবা বেলেগেই এটা ৰিলিজ হ'ব সেইটো আমি আশা কৰি আছোঁ অনুপম দা তাতেই হৈছে অনুপম দাই বনাইছে গানটো কিন্তু আজি যিটো ৰিলিজ হৈছে আমি কেতিয়াও ভবা নাছিলোঁ যে জুবিনদাক লৈ বিহুৰ আগত এনেকুৱা গান লিখা হ'ব গাব লাগিব গতিকে আমাৰ সকলোৰে যিটো পৰিশ্ৰম আমাৰ যোনে গানটো লিখিছে দাদাই গোটেইখিনি ব্যৱস্থাপনা কৰিছে আমাৰ দীপকেশ দা মিউজিক কম্পজিশ্যন কৰিছে সকলোৰে পৰিশ্ৰম যাতে ব্যৰ্থ নহয় আপোনালোকে আঁকোৱালি ল'ব আদৰি ল'ব এইটোৱেই আশা কৰিছোঁ এইটো আদৰি ল'ব বুলি আমি আশা কৰিছোঁ আৰু ময়ো গাইছোঁ ময়ো কণ্ঠদান কৰিছোঁ তাত আৰু বাইদেউ খুব সুন্দৰকৈ গাইছে আপোনালোকে সকলোৱে শুনি ভাল পাব গতিকে আহি থকা বিহুটোত আমি সকলোৱে উদযাপন কৰিব লাগিব যিহেতু জুবিনদা অবিহনে গতিকে এই গানটোত জুবিনদাক আমি বিচাৰি পাম গানটো মোৰ ইউটিউব চেনেল জিতেন কলিতা অফিচিয়েল বুলি আছে আৰু বাইদেউৰ পেজত আহিব আৰু ফেচবুক পেজত অফিচিয়েলি তেখেতৰ তাতে পাব অফিচিয়েলি মোৰ তাতে আৰু অডিঅ' প্লেটফৰ্মত গানটো ৰিলিজ কৰা হ'ব আজি ঠিক আছে এইখিনিতে আমি মমিতা বাইদেউক মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁ কলকাতাৰ পৰা আহি কণ্ঠদান কৰিছে আৰু কোনো ধৰণৰ পইচা পাতি লোৱা নাই আৰু জুবিনদাৰ কাৰণে ইমান প্ৰেম আছে বুলি বাইদেউৰ আজি মই নিজে গম পালোঁ আৰু অসমবাসী ৰাইজক এই কথাখিনি জনালোঁ যে বাইদেউ কোনো পইচা লোৱা নাই মোৰ পৰা গানটো জুবিনদাৰ মৰমত বাইদেউ গাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221